20 ডিসেম্বৰৰ পৰা গুৱাহাটীত আৰম্ভ হ'ব দ্বিতীয় মিডিয়া টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। পুৰুষ মহিলা উভয় শাখাতে অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। দিছপুৰৰ জনতা ভৱন খেলপথাৰত অনুষ্ঠিত হ'ব খেলসমূহ। আজি সংবাদমেলত প্ৰতিযোগিতাৰ নিয়মাৱলীৰ অৱগত কৰে আয়োজক সমিতিয়ে। কোনো মিডিয়া হাউছে নিজৰ দলত পেছাদাৰী ক্ৰিকেটাৰ খেলুৱাব নোৱাৰিব বুলি স্পষ্টীকৰণ দিলে আয়োজন সমিতিয়ে। জবছৰ আমি যিখন মিডিয়া টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট আৰম্ভ কৰিছিলোঁ আমি সফল হ'ব বুলিয়ে কওঁ, কাৰণ সকলো হাউচৰে সকলো আমাৰ প্ৰতিটো ইয়াত খেলাৰ সুবিধা পাইছিল। এইবাৰো আমি সেই খেলখন আৰম্ভ কৰিবলৈ লৈছোঁ, কিন্তু আমাৰ এই মটো এটাই, সকলোৱে আহক সকলোৱে খেলক। আৰু এইবাৰো এই খেলখন আমাৰ 20 ডিচেম্বৰৰ পৰা 29 ডিচেম্বৰলৈ চলিব দিছপুৰ প্লেগ্ৰাউণ্ডত। 15 তাৰিখে লাষ্ট ডেট, 16 তাৰিখে আমি প্লেয়াৰ লিষ্টখিনি ৰাজহুৱা কৰি দিম। 17 তাৰিখে পিছবেলাৰ ভিতৰত কাৰোবাৰ যদি প্লেয়াৰৰ ওপৰত যদি কমপ্লেইন আছে তেতিয়াহ'লে কমপ্লেইনটো স্ক্ৰুটিনি কমিটিৰ ওচৰত দিব পাৰিব। যেনেকৈ এখন সৰু খেল এখন আমি বি ডিভিজন খেল এখন আমি নিজৰ মাজত অনুষ্ঠিত কৰিছোঁ, যোনখিনি সকলোকে যাতে চিনি পাওঁ ভালকৈ, ফ্ৰেণ্ডলি মেটচ এখন যাতে হয় তাৰ সেইটোৰ প্ৰতি লক্ষ্য ৰাখি পেলাই